কেইবাশতাধিক বিজেপি কৰ্মী একলগ হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। সমাজকৰ্মী ৰাজীৱ বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এই সভাখনৰ আৰম্ভণিতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে, লগতে পুষ্পাঞ্জলি অৰ্পণ কৰা দেখিবলৈ পোৱা গ'ল। জুবিন গাৰ্গৰ স্মৃতিত জ্যোতি সংগমৰ চৌহদত নাহৰ পুলিও ৰোপণ কৰিলে এই বিশেষ দিনটোত। আমি জনাইছো যিহেতুকে সমাগত বিধানসভা নিৰ্বাচন আৰু এতিয়া নাৰায়ণপুৰৰ জৰাবাৰীস্থিত জ্যোতি সংগমত নপুৰণি বিজেপি কৰ্মীৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছিল। কেইবাশতাধিক বিজেপি কৰ্মী একেলগ হৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰি গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। সমাজকৰ্মী ৰাজীৱ বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এই বিশেষ সভাখনৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণৰ লগতেই জুবিন গাৰ্গৰ স্মৃতিত জ্যোতি সংগমৰ চৌহদত নাহৰ পুলি ৰোপণ কৰা দেখিবলৈ পোৱা গ'ল এই বিশেষ অনুষ্ঠানৰ জৰিয়তে। আৰু ৰাইজে প্ৰথমে আমাৰ অসমীয়াৰ হাৰ্টথ্ৰু জুবিন দা শুভেচ্ছা তথা ধন্যবাদ তথা স্মৰণ কৰিছে এই সময়ত, কাৰণ জুবিন দা আমাৰ সকলোৱে মৰমৰ। গতিকে জুবিন দাক লৈ আমি বিশেষ অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাৰ যিহেতু শতবাৰ্ষিকী অনুষ্ঠান, গতিকে তেখেতৰ স্মৃতি সোঁৱৰিছোঁ। আমি আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হৈছে। আৰু তাৰ পাছত ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে, কাৰণ এইটো ৰাইজৰ এটা দাবী আছে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজে এটা দাবী উত্থাপন কৰিছে, প্ৰস্তাৱ লৈছে যে বিহপুৰীয়াৰ এজন ভূমিপুত্ৰ, বিহপুৰীয়া বায়ু মাটিৰ পাতিৰ লগত সম্বন্ধ থকা এজন ব্যক্তিক যাতে ভাৰতীয় জনতা পাৰ্টীয়ে বিহপুৰীয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়ে, ৰাইজে যাতে সমৰ্থন দিয়ে, সেইকাৰণে এটা প্ৰস্তাৱ লৈছে। মানে বিহপুৰীয়া সমষ্টিৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আমি জনপ্ৰতিনিধি এতিয়ালৈকে মাত্ৰ এজন পাইছোঁ, দ্বিতীয়জন আমি পোৱা নাই। গতিকে আমি আগন্তুক নিৰ্বাচনত তাতে এগৰাকী থলুৱা ব্যক্তিক, অৰ্থাৎ বিহপুৰীয়া সমষ্টিৰ ভৌগোলিক সীমাৰ ভিতৰত এজন ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক বা যুৱ প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিয়ে, তাৰ কাৰণে কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। আৰু ৰাইজে প্ৰথমে আমাৰ অসমীয়াৰ হাৰ্টথ্ৰু জুবিন দা শুভেচ্ছা তথা ধন্যবাদ তথা স্মৰণ কৰিছে এই সময়ত, কাৰণ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।